ৰৈ আছে নেকি 31 বুঢ়া মানুহ বৃদ্ধ পেঞ্চন পাবলৈ হৈছে আৰু এতিয়া পেঞ্চনৰ আধাৰ মোক দিবা দেই জীৱনটো চলিবলৈ হেপী বাৰ্থডে টু ইউ থ্যাংক ইউ 10 জুলাই আজি মানুহজনৰ জন্মদিন এটা বিশেষ দিন মানে বহুত বেছি বিশেষ দিন কিন্তু তেওঁ যেনিবা সাৰপ্ৰাইজটোৰ কথা গম পাইছে কেনেকৈ পালে মই কেকটো লুকুৱাই ৰাখিলোঁ এই অভদ্ৰ যে মই নাইফখন দেখাকৈ থৈছিলোঁ দেখাকৈ নহয় মানে ৰাখিছিলোঁ আৰু তেওঁ গৈ গৈছে মোৰ কেক অহা নাই চাগে ন এনেকৈ বুলি কৈছে কৈ ফ্ৰিজত কেকটো দেখি গ'ল আৰু এই পিনে কেকটো ৰেডি এই পিনে বা আছে হেপী বাৰ্থডে মানুহজন লুকাই আছে বা মোৰেনে কিয় মোৰেনে তোমাৰে হ'ব ৱাও থ্যাংক ইউ ওয়েলকাম এতিয়া মা দেউতা শুই গ'ল তেওঁলোকে আগতে উইশ কৰি থৈছে এতিয়া তুমি কেকটো কাটা আৰু ধুনীয়াকৈ ডিসিপ্লিনত কাটিবা যাতে মাহঁতে বেছি হেপী বাৰ্থডে ক'ব মোৰ লাজ লাগে মানে মোৰ লাজ লাগে একো নাই হেপী বাৰ্থডে মানুহজন মানে মই আখৰটো এনেকুৱা মজা লাগিছে না হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ কেক কাটিলে এই যে কেণ্ডেলটো জ্বলাই বা ক্লেপ বজায় এই মোমেণ্টখিনি বিদ্যা মোৰো লাজ লাগে তথাপিও মুহূৰ্তবোৰ উপভোগ কৰিছোঁ আৰু গিফ্টটো ধাৰলৈ থাকিলে মানে কাইলৈ দিম তুমি নিজে চাই ল'বা থ্যাংক ইউ মোৰ প্ৰিয় তোমাৰো প্ৰিয় ন ভাল লাগিছে জয় মনুগা চব ভাল হ'ব হেপী বাৰ্থডে ভালে কুশলে থাকা খংৰাগবোৰ কমোৱা একদম খং কৰি হ'ব হেপী বাৰ্থডে থ্যাংক ইউ দেখা পাতা পৰি যাব মাৰ মানে গাটো বেয়া মানে ৰিচেণ্টলি এটা অপাৰেশ্যন হৈ গ'ল তেওঁৰ কাৰণে ৰাতিপুৱা মেডিচিন খাই যিহেতু ভাত পানী বনাই এতিয়া আমি দুয়ো আহি গৈছোঁ মন্দিৰলৈ তেওঁলোককো লগ ধৰিছিলোঁ কিন্তু তেওঁলোক নাহা কাৰণটো সেইটোৱে মোক ক'লে মাৰ অপাৰেশ্যন হৈ গৈছে কেইদিনমান আগতে নাৰ্ভৰ দেই আকৌ এইটো কমেণ্টত আপোনালোকে প্ৰশ্ন কৰিলে উত্তৰটো আগতে দিছোঁ নাৰ্ভৰ অপাৰেশ্যন হৈ গ'ল আৰু আজি তেখেতৰ জন্মদিন কাৰণে আমি আমাৰ ঘৰৰ একেবাৰে ওচৰতে আছে মহাভৈৰৱ মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰত আমি আহোঁৱেই প্ৰায় ন প্ৰায় আহোঁ তাৰপিছত আশীৰ্বাদ কৰিব সকলোৱে আহি থকা দিনবিলাক যেন ভাল হওক ৰাইজৰ আশীৰ্বাদ থাকিলেহে ন বাছ সকলোৱে আশীৰ্বাদ কৰিব ল'ৰাটো খঙা আছিলে আগতে অকণমান এতিয়া বহুত কমি গ'ল একদম এতিয়া বৈবাহিক মানুহ ন মই মোৰো ভাল লাগিছে মনটো মানে 8 বছৰকৈ ভাল পালোঁ ভাল পাই বিয়া পাতিলোঁ এবাৰ আগতেও বাৰ্থডেত গৈছোঁ মন্দিৰলৈ একেলগে আছোঁ কিন্তু এইবাৰ অফিচিয়েলি ৰাতি 12টাত আমি কেতিয়া উইচ কৰিব পৰা নাই লগত থাকি মানে চ' এইবাৰ প্ৰথমবাৰ ৰাতি 12টা বজাত মানে তাৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিলে বহুত ধন্যবাদ তোমালৈও কেকটো ইমান ধুনীয়া লাগিছে মোৰ আৰু চবচে ভাল আছে অসমীয়া লিখনিটো মানুহজন মোৰ বিৰাট ভাল লাগিছে এইটো ভাল লাগিছে মোৰ আজি কিবা প্ৰতিশ্ৰুতি ল'বা নেকি আজি প্ৰতিশ্ৰুতি মই নলওঁ পাহৰি যোৱা নেকি নহয় ফূৰ্তিত কেতিয়াও প্ৰতিশ্ৰুতি ল'ব নালাগে আৰু দুখত সিদ্ধান্ত ল'ব নালাগে তো ভাবি চিন্তি মানে বস্তু ভাবি চিন্তি আজি দিনটো বিৰাট বেছি ভাল গুৰু পূৰ্ণিমা ধুনীয়া ৰ'দ 10 জুলাই তাৰিখে ভিডিঅ'টি শ্বুট কৰিছোঁ নাজানো কেতিয়া আপোনালোকৰ মাজলৈ দিব পাৰিম আৰু আজি ৰ'দ বা গৰম আছিল যদিও মন্দিৰলৈ আহি বৰ ভাল লাগিলে চিধাই আহি গ'লোঁ মিঠাই দোকানলৈ মিঠাই লওঁ বুলি এতিয়া বাৰ্থডে বুলি কিবা গিফ্ট ল'ব আহিছোঁ প্ৰব্লেমটো ক'ত কোৱা প্ৰব্লেম ধেৰ আছে কোৱাচোন প্ৰব্লেমটো মোৰ কাপোৰ পছন্দ নহয় আৰু মই লৈ গ'লে পছন্দ হৈ যায় এতিয়া মই চইচ কৰিলোঁ ব্লেক জিন্সটো তই আছে মই নাচাওঁ তোৰ যোনটো ভাল লাগিছে লৈ ল তেওঁ এনেকুৱা হৈছে মোৰ চইজত কাপোৰ পিন্ধি এতিয়া নিজে দেখোন যিমান ষ্টক দেখিলেও নিজৰ পছন্দমতে এটা উঠাব নোৱাৰে আৰু সেয়ে ভাবিলোঁ মই এই চাৰ্টটো তেওঁক ভাল লাগিব আৰু তেওঁ প্ৰায়ে বগা চাৰ্টতে থাকে বগা টি চাৰ্টতে থাকে অকণমান বেলেগ কালাৰ ল'ব দিলেও গৈ আকৌ বগাটোহে পচন্দ কৰে মই দূৰৰ পৰা চাই আছিলোঁ ট্ৰায়েল ৰুমত যি স্মাইল দি আইনাখন চাই পেলাই ট্ৰাই কৰি আছে তাৰপিছত ওচৰলৈ মাতিলে কনফাৰ্ম কৰিবৰ কাৰণে চাইজটো একদম গাত বেছি ফিটিংকৈ লাগি থাকিলে বেয়া পায় এণ্ড ফাইনেলি তেওঁৰ কাৰণে ড্ৰেছ লোৱা হৈ গ'ল আৰু আমি ঘৰমুৱা হওঁতে অকণমান কুঁহিয়াৰ ৰস খালোঁ গৰমৰ কাৰণে এইটোৱে বেষ্ট ভাবিলোঁ বজাৰৰ মানে সীমা সংখ্যা নাই লাষ্টত গৈ কাপোৰ মেলা ৰচিলৈকে বজাৰ আগতে কৰিবলৈ যাব ওলালে একদম দৌৰাদৌৰিকৈ মোবাইলকেইটা লওঁ চাৰ্জাৰ লওঁ হেডফোন লওঁ এতিয়া আজি মন্দিৰলৈ আহোঁতে বজাৰ কৰা বেগখন লৈছোঁ এতিয়া মন্দিৰৰ পৰা উভতি যাওঁতে আগতে মনলৈ চকলেট চিপছ লৈ যাওঁ এতিয়া কাপোৰ মেলা ৰচি লৈছোঁ পিছপিনে এয়া বজাৰ এয়াই জীৱন ন আপগ্ৰেড তোমাৰ খুব ভাল লাগি থাকে ন হা বেয়া বেমাৰী হৈ গ'ল মানুহটো নতুন কাপোৰ ভাবিছিলোঁ এইবাৰ লুকাই মেলি ৰাখিম কেইদিনমান দেৰিকৈ পিন্ধিব দিম এতিয়া সন্ধিয়া সময় আনিবলৈ যাওঁ মাংস আৰু তেওঁক মই মোবাইল এটা গিফ্ট কৰিম কৈছিলোঁ তেওঁক মই এটা ছাৰপ্ৰাইজ গিফ্ট দিম বুলি কৈছিলোঁ কিন্তু ছাৰপ্ৰাইজটো ছাৰপ্ৰাইজ হৈ থকা নাই কাৰণ তেওঁৰ
পাৰমিশ্যন বা তেওঁৰ ডিচিশ্যন অবিহনে এইটো কেতিয়াও ছাৰপ্ৰাইজ হৈ মানে গালিহে খাব লাগিব কিন্তু নতুন কাপোৰ লৈ পেলাই মানে লুকুৱাই ৰাখিম ভাবিছিলোঁ এতিয়া এইয়া পিন্ধি পেলাই যাব ওলাইছে টাউনত আৰু লজিকটো কৈ আছে কি বাৰ্থডে বুলি নতুন কাপোৰ পিন্ধিব লাগে ন তাৰোপৰি এবাৰ ধুই দিলে মানে কাপোৰটো পিন্ধি আৰু চফ্ট লাগে বোলে মই এইবাৰ বিদ্যা মই ভাবিছিলোঁ এইটো কাপোৰ লুকুৱাই ৰাখিম লুকুৱাই মানে কি ক'ৰবাত ইভেণ্টত পিন্ধিবলৈ ভাল পানী চুইচ দিয়া আছে নেকি প্লাষ্টিকটো খোলা ন এবাৰ চাই তোমালোকে ঘূৰাই দিব লাগিব নহয় নালাগে ট্ৰায়েল ৰুমত এনেই ট্ৰাই কৰিলা নেকি তুমি হ'লেও পেণ্টটো পিন্ধি ন এয়া মা দে আৰু বহুতে ভিডিঅ' কিয় নিদিওঁ বুলি কৈ থাকে তেওঁ ৰিচেণ্টলি অপাৰেশ্যন হৈ আহিছে ডিঙিতে এয়া দেখিছেনে আজি ৰাতিপুৱা ভিডিঅ'টিত কৈছিলোঁ গতিকে তেওঁ অসুখীয়া মানুহ কেনেকৈ ভিডিঅ'ত কথা ক'ব এনেহ'লেতো তেওঁ খুব ধুনীয়া ডান্স কৰা মানুহ আগতে তেওঁ এই জীয়েকৰ লগত ৰিল বনায় তাৰপিছত এতিয়া ডক্টৰে কৈছে আৰু 1.5 মাহ 2 মাহমান থেৰাপি ল'ব লাগিব তেতিয়া তেওঁৰ একদম ফুলি ৰিকভাৰী হ'ব প্ৰব্লেমটো তেওঁৰ নাৰ্ভৰ প্ৰব্লেম আছিলে ভাল হৈ গ'ল এতিয়া অ'কে জিনজিননি কমি গ'ল আজি ল'ৰা জন্মদিন এনেকৈ কওকচোন ল'ৰাৰ জন্মদিন কেনেকুৱা লাগিছে মনটো বহুত ফূৰ্তি লাগি আছে অকণমান বেয়া লাগিছে তাৰ গাটো ভাল নহয় মানে আহিও ফুলেও আৰু সেয়া নতুন কাপোৰ পিন্ধিছে মই যে এইবাৰ লুকুৱাই ৰাখিম বুলি কোৱা নাছিলো কাপোৰ এইয়া গতি আজি ভাইটিৰ জন্মদিন কেনেকুৱা লাগিছে মনটো কোৱা ভাল লাগিছে দুখ লগা নাই এটা বছৰ যে বুঢ়া হৈ গৈ আছে ভাইটি লাগিছে দুখ একো নাই মানুহৰ জীৱনটোৱে তেনেকুৱা উপায় নাই দেখাই দিয়া কি মডেলটো কি বেবিবা কি 70 এটা নতুন হাই বেবিবা হাই ফাইনেলি লোৱা হ'ল ন ধুনীয়া ফোন হয় লাগিলে আহিব পাৰে আমাৰ ষ্ট'ৰ আয়ো আমাৰ জীৱনৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ তেওঁক আশীৰ্বাদ কৰিব নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বিদায়